নমস্কাৰ স্বাগতম জনাইছোঁ মই ৰিচনলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে আৰু ভিডিঅ'টো আৰম্ভণিতে আপোনালোকৰ এটা হ'ব অনুৰোধ এই ভিডিঅ'টো কমচে কম 1K লাইক হ'ব লাগে আৰু যিমান পাৰে সম্ভৱ ভিডিঅ'টো শ্বেয়াৰ কৰিলে খুব ভাল লাগিব আৰু শ্বেয়াৰ হ'ব লাগে কাৰণ আটাইতকৈ ভাল খবৰটো যিটো খাবৰ কাৰণে আপোনালোকে ৱেইট কৰি আছিলে আৰু বহুতে সুধি আছিলে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় বোকাখাতৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ গৈছিলে তেতিয়া তাতো সুধিছিলে যে মামা ইণ্টাৰভিউ কেতিয়াকৈ হ'ব ইণ্টাৰভিউটোৰ ফিক্স ডেট লাগে আৰু ফাইনেলি আজি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা এটা নটিচ আহিছে যিটো নটিচত ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি তাত ঘোষণা কৰিছে এটা বহুত ভাল খবৰ আৰু এটা মই ভাল খবৰ আপোনালোকক জনাওঁ যে ইতিমধ্যে আজি ২৬ তাৰিখে অসম আৰক্ষীৰ যিখন তোমাৰ মিটিং আছিলে অসম আৰক্ষী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিলে তাতে কেইবাটাও ঘোষণা কৰিছিলে আৰু সেই নিউজটো মানে সেই খবৰটো মই আপোনালোকক মই আগে জনাইছিলোঁ যে আসাম পুলিচৰ ইউনিফৰ্ম চেঞ্জ হ'ব তাৰে আপোনালোকক মই নটিচৰ সৈতে দেখাইছিলোঁ গোটেই কথাখিনি কৈছিলোঁ তাৰপিছতে বিভিন্ন ধৰণৰ ইউটিউবাৰে ভিডিঅ'টোৰ দেখালে বাৰু বুজিলে কিন্তু অফিচিয়েল নটিচ কোনো দিব পৰা নাছিলে মই ফাৰ্ষ্ট টাইম দিছিলোঁ গতিকে আৰু আজি যিটো অফিচিয়েল নটিচ প্ৰকাশ কৰিছে সেই অফিচিয়েল নটিচটো স্পষ্টকৈ লিখা আছে যে অসম আৰক্ষীৰ ইণ্টাৰভিউ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 2024 চনতে নিযুক্তি প্ৰক্ৰিয়াটো শেষ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গৃহ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে তো CMO অফিচ বুলি নিশ্চয় অসমলৈ বহুতে বুজিছে মোক তাতে দুজনমান ভাইটিয়ে মোক এতিয়া মেছেজ কৰিলে যে দাদা এইটো CMO ফালৰ পৰা আহিছে কিন্তু মুখ্যমন্ত্ৰী পেজৰ ফালৰ পৰা এতিয়ালৈকে অহা নাই বুলি কৈছে তো কথাটো একেটাই কথা যিটো মুখ্যমন্ত্ৰীৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়তে তেখেতে এখন অধ্যক্ষতাতে মিটিংখন অনুষ্ঠিত হৈছিলে আৰু সেই মিটিংখনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিটো নিযুক্তি প্ৰক্ৰিয়াৰ যিখিনি কমিটিৰ মানুহ আছে কমিটিৰ মানুহখিনি আছিলে উপৰিও গৃহ বিভাগৰ যিমানখিনি বিষয়া আছিলে গোটেইখিনি উপস্থিত আছিলে লগতে অসম আৰক্ষী শীৰ্ষ বিষয়া তথা DGP GP সিং ছাৰো উপস্থিত আছিলে লগতে যিসকল অসম আৰক্ষী মানে শীৰ্ষ বিষয়া তেওঁলোকৰো উপস্থিত আছিলে যে খুব মানে স্বচ্ছ আৰু নিযুক্তি প্ৰক্ৰিয়া যাতে প্ৰক্ৰিয়াটো আৰম্ভ হয় সেই কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে তো ফাইনেলি আপোনালোকে বহুত ভাল খবৰ যে ৱেইট কৰি আছিলে যাতে আগষ্টত হ'ব নে ছেপ্টেম্বৰত হ'ব নে অক্টোবৰত হ'ব বহুতে কৈছে 24ত নহয় 25ত হ'ব কিন্তু যিমানে যি নহওক এতিয়া যদি যিটো ডিক্লেৰেশ্যন দিলে আৰু এইকেইদিন মুখ্যমন্ত্ৰী মহোদয়ে মানে প্ৰায়বিলাক বিষয়ে মানে পৰ্যালোচনা কৰি আছে যে কোনটোৰ কেনেকৈ কি আছে যোৱা আজি কেইদিনমান আগত শিক্ষা বিভাগৰ যিমানবিলাক খালী পদ আছে খালী পদ পূৰণৰ নিৰ্দেশ প্ৰদান কৰিছে 2024 চনৰ ভিতৰতেই তাৰমানে তাত মাননীয় মানে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছিলে আৰু লগতে আজি শেষৰটোৰ যিটো খবৰ আৰু এইটো বিশেষকৈ আমাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট যে অসম আৰক্ষী ইণ্টাৰভিউ কেতিয়াকৈ হ'ব এইটোৱে লাগিছিলে আৰু এইটো আজি ফাইনেলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৱশ্যে অফিচিয়েলি নটিচ তেখেতে SLBৰ ফালৰ পৰা অহা নাই কিন্তু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা এখন নটিচ আহিছে যে আপোনালোকৰ ইণ্টাৰভিউটো ছেপ্টেম্বৰৰ পৰা হ'ব অৰ্থাৎ 15 আগষ্টৰ পিছতে চাগে আপোনালোকৰ নটিচ আহি যাব এডমিট কাৰ্ডৰে হওক বা পুজ এনকেজতে হওক কিবা এটাতো নিশ্চয় আহিব কিন্তু পুজ এনকেজৰ ক্ষেত্ৰত যদি তাৰ আগতে কিবা এটা নটিচ আহিব মই সেইটো দৃঢ় বিশ্বাস মই জানো হয়তো জুলাই লাষ্টৰ ফালে আপোনালোকৰ পুজ এনকেজৰ ওপৰত আহি যাব তাৰপিছতে আগষ্টৰ পিছতে আপোনালোকৰ এডমিট কাৰ্ড ইছ্যু হোৱাৰ সম্ভাৱনা একেবাৰে নিশ্চিত চ' ফাইনেলি বানপানী কিছু ঠাইত হৈ আছে যদি কিছু ঠাইত কমিছে অলপ বতৰটো ফৰকাল হৈছে গতিকে যদি য'ত বানপানী শুকাইছে আপোনালোকে আজিৰ পৰাই প্ৰেক্টিছ কৰিবলৈ মানে আৰম্ভ কৰি দিয়ক আৰু বেছি দিন নাই শেষত আৰু এটা কথা কওঁ যিটো অসম আৰক্ষীৰ যিটো ইউনিফৰ্ম চেঞ্জৰ কথাটো আছিলে সেইটো অলৰেডি মানে ডিছকাছ হৈ গ'ল তথাপিতো 10 তাৰিখে চাগে আনুষ্ঠানিকতাহে আছে আৰু সেইকাৰণে বহুত ল'ৰা ছোৱালীয়ে মানে কি কৈছে ইউনিফৰ্মটো প্ৰায় চিলালেই আৰু ৰেডি কৰিলেই মই যিটো আগত কালাৰ এটা দিছিলোঁ সেই কালাৰটোৰ বেছিভাগ বুলি কৈছে মই যিমান দূৰ গম পাওঁ আৰু 40 বিভাগৰ ফালৰ পৰা গোটেই ড্ৰেছবিলাক চিলাই ৰেডি কৰিছে ঠিক তেনেকৈ আপোনালোকৰো সেই ড্ৰেছযোৰ পিন্ধিবলৈ পাব যদি আপোনালোকে 2025 চনত অসম আৰক্ষী নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব ফাইনেলি আপোনালোকে বেছি দেৰি কৰি লাভ নাই আপোনালোকে আজিৰ পৰাই প্ৰেক্টিছ কাৰণে লাগি যাওক আৰু সময় সমাগত এইটো বস্তুটো যেহেতু ইণ্টাৰভিউটো এদিনতে কৰিব পৰা বস্তু নহয় আপোনালোকে আজিৰ পৰা দৌৰ মাৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আপোনালোকে সেই দিনটো প্ৰস্তুত হ'ব লগতে দিনৰ ভাগত যদি আপোনালোকে ৰানিং প্ৰেক্টিছ কৰিছে গধূলি আপোনালোকে ৰিটেনৰ কাৰণে কৰক আৰু মই ভিডিঅ'টো ইমাৰ্জেঞ্চি হোৱাৰ কাৰণে ৰাতিয়ে বনালোঁ হয়তো আন্ধাৰ হ'ব পাৰে তাৰ কাৰণে দুখিত আপোনালোকে প্লিজ এটা সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰায় সকলোকে শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কৰিবলৈ নাপাহৰিব যিমান দূৰ সম্ভৱ আৰু কিবা থাকিলে কমেণ্টত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম চ' সকলোৰে কাৰণে ভাল খবৰটো আহি গ'ল সকলোৱে ভাল হওক সকলোৱে নিজৰ সপোনবোৰ দি থাকক তাকে কামনা কৰিছোঁ ধন্যবাদ